মানে মোৰ এনেকুৱা লাগিছে যে মোৰ ঘৰৰ ককা এজন মৰি গ'ল। ভূপেন দাক বিশ্বাস কৰিছিলোঁ আৰু ভূপেন দাৰ এনেকুৱা আদৰ্শগত পতনটো মোৰ মৃত্যুৰ নিচিনাই লাগিছে। মানে ককা এজনৰ মৃত্যুৰ নিচিনাই লাগিছে। তেখেতক বহুত সন্মান কৰিছিলোঁ। যিকোনো প্ৰব্লেম হ'লে তেখেতলৈ ফোন এটা কৰোঁ, তেওঁৰো কিবা এটা টেনশ্যন হ'লে মোলৈ ফোন এটা কৰে। আৰু মই সঁচাকৈ কৈছোঁ, মানে অসমৰ ৰাজনীতিত যদি আটাইতকৈ ভাল পোৱা মানুহ কোনোবা এজন আছিলে, আটাইতকৈ ভাল পোৱা মানুহবিলাকৰ ভিতৰত তেখেত এজন প্ৰিয়তম ব্যক্তি। ব্লেকমেইলিঙো বলি তেখেতে কালিও মই দেখিছোঁ যে কালিও তেওঁ মোলৈ এটা মেছেজ পঠিয়াইছে, ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ বুলি। তুমি মোৰ আপুনি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু বুলি লিখিছে। মই এটাই কথা কৈছোঁ, তেওঁ আপুনি বিজেপি নাযাব, আৰু একো কোৱা নাই। মই বিজেপি নাযাব, আপোনাক যি কৰিব লাগে কৰিম, বিজেপি নাযাব। বিজেপি যদি গুচি যায় তেতিয়াহ'লে মানে বুজিছোঁ, সেইটো যদি গুচি যায় গ'ল, তেতিয়াহ'লে আৰু তেওঁৰ লগত আৰু মোৰ এইবিলাকতো মই নাজানো। তেওঁলোকৰ ৰাজ্যসভা নিৰ্বাচনত মানে গাদ্দাৰ বুলি কোৱা হৈছিল। দুইটা পাৰ্টিৰ পৰাই অলপ গণ্ডগোল কৰিছিলে, সেইটো হয়। আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনততো আৰু দুইটা পাৰ্টিৰে গতিকে দুইটা পাৰ্টিৰে আছিলে। সেইটো তেওঁলোকৰ দুইটা পাৰ্টিৰে গণ্ডগোল আছিলে, অকল এটা পাৰ্টি গাত দুখ দি লাভ নাই। দুইটা পাৰ্টিয়ে গণ্ডগোল কৰিছিলে। কিন্তু মানে ভূপেন বৰাৰ এই যিটো পতন, এই পতনটো মানে মই ভাবোঁ যে এটা অতি ক্ৰিটিকেল পিৰিয়ডত